মই পোনপ্ৰথমে ডাইনছ প্লাছৰ প্ৰতিগৰাকী দৰ্শকক শাৰদীয় দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ গৌৰীপুৰ হৰিসভাত যি পূজা মণ্ডপত ইতিমধ্যে উপস্থিত আছোঁ। কিয়নো ক'ব লাগিব যে আজি সপ্তমী উপলক্ষে দেখা পোৱা গৈছে প্ৰতিখন পূজা মণ্ডপ ইতিমধ্যে দেখা পোৱা গৈছে। এক আটক ধুনীয়া পৰিলক্ষিত হৈছে। এয়া হ'ল গৌৰীপুৰ যে হৰিসভা পূজা মণ্ডপৰ প্ৰথমে মই পৰিৱেশটো দেখাবলৈ অনুৰোধ কৰিম। মোৰ সহযোগীয়ে দেখাব। প্ৰথমে ক'ব লাগিব যে অসমীয়া ৰাইজৰ যি প্ৰাণৰ শিল্পী ইতিমধ্যে ক'বলৈ যায় যি জুবিন গাৰ্গৰ যি শ্ৰদ্ধাঞ্জলিৰ কাৰণে এনেদৰে দেখা পোৱা গৈছে যে এই যে পূজা মণ্ডপত ইতিমধ্যে ক'ব লাগিব যে আটক ধুনীয়াকৈ সজাই পৰা তোলা পৰিলক্ষিত হৈছে। এয়া হ'ল যে শ্ৰদ্ধাঞ্জলি আয়োজক কমিটিয়ে যি শ্ৰদ্ধাঞ্জলিৰ যি আয়োজন কৰিছে অসমীয়া ৰাইজৰ যি প্ৰাণৰ শিল্পী যি জুবিন গাৰ্গ আছে, জুবিন গাৰ্গৰ যি শ্ৰদ্ধাঞ্জলি আয়োজন কৰিছে। মই প্ৰথমে তেওঁৰ যি পৰিৱেশটো আছে, তেওঁৰ যি দৃশ্যাংশটো আছে, মই প্ৰথমে ইয়াৰ যি পৰিৱেশটো মই প্ৰথমে দেখাবলৈ চেষ্টা কৰিম। সহযোগীয়ে দেখাব আপোনালোকক। এয়া হ'ল গৌৰীপুৰ যি হৰিসভা মন্দিৰৰ যি পূজা মণ্ডপৰ এয়া হ'ল পৰিৱেশ। প্ৰথমে মই ইয়াৰ পৰিৱেশটো মই প্ৰথমে সহযোগীক দেখাবলৈ অনুৰোধ কৰিম। এয়া হ'ল অসমীয়া ৰাইজৰ যি প্ৰাণৰ শিল্পী ক'ব লাগিব যে তেওঁৰ শ্ৰদ্ধাঞ্জলিৰ যি আয়োজন কৰিছে আয়োজক কমিটিয়ে। এয়া হ'ল পৰিৱেশ, এয়া হ'ল গৌৰীপুৰ হৰিসভা মন্দিৰৰ এয়া হ'ল পৰিৱেশ। প্ৰথমে দেখাব, সহযোগীয়ে দেখাব, আপোনালোকে চাই থাকক। যিহেতু আজি সপ্তমী উপলক্ষে ক'ব লাগিব যে ইতিমধ্যে ভক্তসকল ইতিমধ্যে অহা পৰিলক্ষিত হৈছে। নিজৰ যি বিভিন্ন ঠাইৰ পৰা ইতিমধ্যে অহা পৰিলক্ষিত ভক্তসকল আছে, ইতিমধ্যে অহা পৰিলক্ষিত হৈছে। ক'ব লাগিব যে পূৰ্বৰ তুলনাত এইবাৰ ক'ব লাগিব যে মানুহৰ সংখ্যা যথেষ্ট পৰিমাণ কম। কিয়নো ক'ব লাগিব যে এইবুলি দেখা পোৱা গৈছে যি জুবিনবিহীন যি পূজাৰ কাৰণে এইবুলি দেখা পোৱা গৈছে যে মানুহৰ সংখ্যা যথেষ্ট পৰিমাণ কম হোৱা পৰিলক্ষিত হৈছে। এয়া হ'ল গৌৰীপুৰ হৰিসভা মন্দিৰৰ পৰিৱেশ। যদি সম্ভৱ হয় এইফালৰ পৰিৱেশটো আছে, সন্মুখৰ পৰিৱেশটো মই সহযোগীয়ে দেখাব। যদি সম্ভৱ হয় এইফালৰ পৰিৱেশটো মই দেখাবলৈ প্ৰথমে অনুৰোধ কৰিম। এই যে জুবিন গাৰ্গৰ যি প্ৰতিচ্ছবি দি এনেদৰে দি যে আই লাভ হৰিসভা এক প্ৰকাৰ ক'ব লাগিব যে বনা পৰিলক্ষিত আই লাভ হৰিসভা এনেধৰণতে বিভিন্ন ধৰণৰ আটক ধুনীয়াকৈ সজাই পৰা তোলা পৰিলক্ষিত হৈছে। এখন গৌৰীপুৰ হৰিসভা মন্দিৰৰ পৰিৱেশ। মন্দিৰত ৰাজহুৱা যি শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰিছে মন্দিৰত যি অসমীয়া ৰাইজৰ যি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কাৰণে এনেধৰণে যে আয়োজন কৰিছে। কোৱা গৈছে যে ৰাইজসকল ইতিমধ্যে ওলাই আহিছে, প্ৰতিখন পূজা মণ্ডপ দেখিবলৈ ওলাই আহিছে। মই লগত এজন বাইদেউ আছে, মই তেওঁৰ লগত কথা পাতিম। বাইদেউ, যিহেতু আজি মহাসপ্তমী, এইবুলি কি ক'ব যে জুবিনবিহীন এইবুলি যি দুৰ্গা পূজা অনুভৱ কৰে? নাই, জুবিন ছাৰকতো ময়ো খুব ভাল পাওঁ। আৰু মানে এনেকুৱা এটা পৰিস্থিতিত আমি পূজাটো আচলতে তাৰমানে জুবিনবিহীন পূজাটো ভাবিবলৈ বৰ দুখ লাগিছে। মই তেওঁক বহু বছৰৰ পৰাই চিনি পাওঁ, তেওঁৰ গান মই খুব ভাল পাওঁ। আৰু সেইকাৰণে মানে আজি অলপ জাষ্ট ওলাইছোঁ যে চাওঁ মানে অকণমান পূজা চোৱাটো প্ৰতি বছৰ যেনেকৈ অভ্যাস, সেইকাৰণে ওলাইছোঁ। কিন্তু তথাপি মানে চবফালে মানে জুবিনৰ গান শুনি আছোঁ, আমি তেওঁকে সুঁৱৰি পূজাটো চাই আছোঁ। এইখিনি আৰু মানে সংখ্যাটো যথেষ্ট পৰিমাণ কম, নাইয়ে ক'ব গ'লে। মানে এইবাৰ পূজাটো খুবেই দুখ লগা পৰিস্থিতিত আমি পাতিছোঁ। সেইকাৰণে আৰু মনত দুখ লৈও আৰু যিখিনি হয় আমি চাব ওলাইছোঁ। জুবিনবিহীন পূজা, জুবিনৰ নিচিনা আচলতে তেওঁ অকল শিল্পী নাছিলতো, তেওঁ গোটেই ধৰ্ম জাতিৰ ঊৰ্ধত গৈ মানুহক ভাল পাইছিল। সেইকাৰণে জুবিনক লৈ ইমান মানে অসংখ্য মানুহ জুবিনক ভাল পায়। সেইখিনিয়ে আৰু ক'বলৈ। মোৰ চবতকৈ এইটোৱে ভাল লাগিল, মানে জুবিনক লৈ কৰা স্বত্তেও মানে ইমান ধুনীয়া ডেক'ৰেশ্যন হৈছে। আমি জুবিনকো ইয়াতে আহি এটা বেলেগভাৱে মানে চালোঁ। আৰু ৰাজহুৱা মানে চব ফালৰ পৰা এইটো পূজাই চবতকৈ মোৰ ভাল লাগিল। হৰিসভা। থেংক ইউ। হয়, এয়া আছিল এজনৰ মন্তব্য। ক'ব লাগিব যে যিহেতু এইবাৰ জুবিনবিহীন পূজা, যাৰ বাবে দেখা পোৱা গৈছে যে পূৰ্বৰ তুলনাত এই বুলি ক'ব লাগিব যে মানুহৰ পৰিমাণ যথেষ্ট পৰিমাণ কম। মানুহৰ যি ধৰণৰ মানুহৰ সমাগম হ'ব লাগিছিল, যি ধৰণৰ ভক্তৰ সমাগম হ'ব লাগিছিল, বিভিন্ন ঠাইৰ পৰা ইতিমধ্যে অহা পৰিলক্ষিত হয়। বিভিন্ন সময়ত প্ৰতি বছৰে বিভিন্ন ঠাইৰ পৰা মানুহ আহে, হেজাৰ মানুহ সমাগম হয় এইখন পূজা মণ্ডপত। এই বুলি দেখা পোৱা গৈছে যিহেতু জুবিনবিহীন পূজা, যাৰ বাবে দেখা পোৱা গৈছে গৌৰীপুৰ হৰিসভা মন্দিৰত এইবেলি মানুহৰ যি পৰিমাণ
যে যি ধৰণৰ মানুহৰ সংখ্যা হ'ব লাগে, যি ধৰণৰ ভক্তপ্ৰাণ ৰাইজৰ সংখ্যা হ'ব লাগে এইবুলি যে কম হোৱা পৰিলক্ষিত হৈছে। আৰু এইটো হ'ল গৌৰীপুৰ হৰিসভা মন্দিৰৰ পৰিৱেশ। আমি আপোনালোকক দেখালোঁ, আপোনালোকে দেখিলে ইমান সময় ধৰি। আৰু মই পৰৱৰ্তী সময়ত বিভিন্ন ঠাইৰ পৰা অন্য পূজাস্থলীৰ পৰা আমি পৰিৱেশসমূহ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব দা নিউজ প্লাছ আৰু মই আনিছুৰ আলী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।